নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাক জনমতলৈ এটা বহুত ইম্পৰ্টেণ্ট টপিক আপোনালোকৰ বাবে লৈ আহিছোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰি পেলাই কমপ্লিট ভিডিঅ'টো চাওক তেতিয়া আপোনালোকে গম পাব গোটেই কথাখিনি প্ৰথম কথাটো হ'ল যে কালি আমাৰ উচ্চ ন্যায়ালয়ৰ পৰা এটা ডাঙৰ নিৰ্দেশ আহিছে যে ৰাজ্যত অতি শীঘ্ৰেই যিমানসমূহ বনাঞ্চল বেদখল হৈ আছে সেই বেদখল হৈ থকা বনাঞ্চলসমূহ বেদখলমুক্ত কৰা হ'ব অৰ্থাৎ উচ্ছেদ অভিযান চলাব আৰু এই উচ্ছেদ অভিযানৰ জৰিয়তে বহু লাখ মানুহ ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব তাৰ লগতে কিছু সংখ্যক লোকে আকৌ ইয়াৰ পৰা সুৰক্ষাও পাব কোনসকল লোকে সুৰক্ষা পাব যাৰ এই কাগজসমূহ মই যিসমূহ কম আপোনালোকক ভিডিঅ'টো যদি আপুনি শেষলৈকে চাই তেতিয়ালৈকে গোটেই কথাখিনি গম পাব এই কাগজকেইখন যদি থাকে আপোনালোকৰ হাতত তেতিয়াহ'লে আপোনালোকে এই উচ্ছেদ অভিযানৰ পৰা ৰেহাই পাব পাৰিব এতিয়া কথাটো হ'ল কি অসমৰ যিসমূহ বনাঞ্চল আছে বা যিসমূহ VGR PGR ভূমি আছে অৰ্থাৎ আপোনালোকে সকলোৱে দেখি আছে কি উচ্ছেদ অভিযান চলি আছে পুৰা ইয়াতে চাওক যিসমূহ ৰিজাৰ্ভ ফৰেষ্ট আছে VGR অৰ্থাৎ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ বা PGR অৰ্থাৎ প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ এইসমূহ যিসমূহ আছে বা অন্য সত্ৰৰ ভূমিসমূহ যদি বেদখল কৰি ৰাখিছে সেই বেদখলসমূহৰ বিৰুদ্ধে এটা ডাঙৰ উচ্ছেদ অভিযান হ'বলৈ গৈছে আৰু ইয়াৰ জৰিয়তে বহুত লাখ মানুহ প্ৰভাৱিত হ'ব কালি উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ প্ৰদান কৰিছে যে আগন্তুক 30 দিনৰ ভিতৰত যিসমূহ মানুহ এই ঠাইসমূহ তেওঁলোকে দখল কৰি আছে সেই ঠাইসমূহ তেওঁলোকে 30 দিনৰ ভিতৰত খালী কৰিব লাগিব লগতে এইটো নিৰ্দেশ দিয়া হৈছে যে যিসমূহ তেওঁলোকে যদি তাত স্কুল খুলি লৈছে তেওঁলোকে তাত যদি কিবা কেন্দ্ৰ খুলি লৈছে তাত যদি তেওঁলোকে ফাৰ্মাচী খুলি লৈছে তাত তেওঁলোকে যদি হস্পিটেল খুলি লৈছে তাত তেওঁলোকে যিকোনো ধৰণে যিয়ে নাথাকক কিয় সকলোসমূহ উচ্ছেদ কৰা হ'ব লগতে আপোনাৰ ধৰি লওক তাত কাৰেণ্টৰ কানেকশ্যন দিয়া হৈছে তাত পানীৰ কানেকশ্যন দিয়া আছে সেই কাৰেণ্টৰ কানেকশ্যন পানীৰ কানেকশ্যনো বন্ধ কৰি দিবৰ কাৰণে চৰকাৰক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে তাৰ কাৰণে যিসকলে ভাবিছে যে আমি সন্দেহ আছে আৰু যিসকলে অলৰেডি সেই মাটিসমূহ দখল কৰি আছে তেওঁলোকে এই কথাসমূহ জানি লোৱাটো বহুত বেছি দৰকাৰ এই গোটেই কথাখিনি জানিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহ আপোনাৰ লাইফ ৰিলেটেড যিসমূহ গুৰুত্বপূৰ্ণ বিষয় সেই গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি জনমতত সদায় আনিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰথম কথা হ'ল কথাখিনি আপোনালোকে বুজি লওক হাইকোৰ্টে অৰ্ডাৰ দিছে যে 30 দিনৰ ভিতৰত যিসমূহ ৰিজাৰ্ভ ফৰেষ্ট আছে বা VGR হওক PGR হওক বা এটচেট্ৰা যিসমূহ লেণ্ড আছে এই লেণ্ডসমূহ 30 দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে আৰু যিসকলে সেইসমূহ দখল কৰি ৰাখিছে তেওঁলোকে সোনকালে সেই ঠাইসমূহ খালী কৰিব লাগে তাৰ পাছতে চৰকাৰক যিহেতু অৰ্ডাৰ দিছে আৰু চৰকাৰ যেতিয়া বিজেপি চৰকাৰ নিৰ্বাচনৰ সময়ত চৰকাৰে এইটো বাৰে কৈছিলে যে চৰকাৰ গঠন কৰাৰ পিছতেই 5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হ'ব এই 5 লাখ বিঘা ভূমি ক'ত আছে এই 5 লাখ বিঘা ভূমি এই সংৰক্ষিত বনাঞ্চলসমূহ হওক VGR PGR আৰু VGR PGR কি বুজি পাইছেনে VGR মানে হৈছে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ অৰ্থাৎ আমাৰ গাঁওসমূহত থকা বা গাঁওসমূহৰ কাষত থকা এটা মানে বহুত ডাঙৰ পৰিসৰৰ এটা খালী মাটি যিসমূহ খালী মাটিত আমাৰ গৰু ছাগলীবিলাক তাত কি কৰে চৰি থাকে তাত কোনো ধৰণৰ খেতি বাতি কৰা নহয় সেইসমূহ হৈছে চৰকাৰী ভূমি PGR হৈছে প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ অৰ্থাৎ PGR সেই একেই তেনেকুৱা ধৰণৰ ডাঙৰ এক ভূমি কেইবা বিঘা বা কেইবা হেক্টৰ মাটি লগ লাগি থকা খালী ভূমি য'ত এইবিলাক গৰু ছাগলী মহ এইবিলাক তাত কি কৰা হয় এখন চৰণীয়া পথাৰ বুলি কোৱা হয় তাত কোনো ধৰণৰ কোনেও খেতি কৰিব নোৱাৰে তাত খেতি কৰাৰ কাৰো ৰাইটছ নাই ঠিক আছে এইসমূহ হৈছে VGR আৰু PGR হৈছে চৰকাৰৰ ভূমি আৰু ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ যিসমূহ বন সংৰক্ষিত বনাঞ্চল হৈছে বনসমূহ সংৰক্ষণ কৰি ৰখা যিসমূহ অঞ্চল সেইসমূহ হৈছে ৰিজাৰ্ভ ফৰেষ্ট আৰু এইসমূহত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব ইয়াতে দুখন আইন আছে অসম বন নিয়মাৱলী 1891 আৰু আন এখন হৈছে ফৰেষ্ট ৰাইটছ এক্ট ঠিক আছে ফৰেষ্ট ৰাইটছ এক্ট এখন হৈছিলে 2006 চনত এখন বহুত বেছি ইম্পৰ্টেণ্ট আইন হয় এই আইন দুখনৰ জৰিয়তে যদি আপুনি সেই ভূমিখনি আছে বহি তেতিয়াহ'লে এই আইন দুখনৰ জৰিয়তে আপুনি উচ্ছেদৰ পৰা কি হ'ব পাৰে উচ্ছেদৰ পৰা আপুনি ৰক্ষা পাব পাৰে কিন্তু ইয়াতে কথা হ'ল চাওক ভাৰত চৰকাৰৰ কিছুমান নিয়ম আছে সেই নিয়মসমূহৰ জৰিয়তে ধৰি লওক এখন ৰিজাৰ্ভ ফৰেষ্ট হয়
আৰু এই ৰিজাৰ্ভ ফৰেষ্টখনৰ আশে পাশে এইখিনি এই মই যিটো সৰু গোল দিছোঁ এইটো হৈছে একদম ভিতৰৰ এৰিয়াটো কোৰ এৰিয়া বুলি কোৱা হয় এইটো কোৰ এৰিয়া ঠিক আছে তাৰ কাষৰ যিখিনি মাটি আছে এইখিনিও ৰিজাৰ্ভ ফৰেষ্টতে পৰে কিন্তু এই ঠাইসমূহত আমাৰ যিসমূহ জনজাতীয় লোক তেওঁলোকে বসতি কৰি আছে আদিবাসী লোক যিসকল তেওঁলোকে বসতি কৰি আছে অনুসূচিত জাতি যিসকল লোক বসতি কৰি আছে তেওঁলোকক এই এক্টৰ অধীনত ফৰেষ্ট ৰাইট এক্ট 2000 আইনখন বা অসম বন সুৰক্ষা আইন 1891 চনৰ এই আইন দুখনৰ জৰিয়তে তেওঁলোকে এই উচ্ছেদ অভিযানৰ পৰা হয়তো ৰেহাই পাব পাৰে ঠিক আছে চৰকাৰে তেওঁলোকক ৰেহাই দিব পাৰে কিন্তু বাকি যিসকল আছে অনুসূচিত জাতিক বাদ দি বা অনুসূচিত জাতি বুলি নহয় আদিবাসী বা যিসকল ট্ৰাইবেল লোক আছে সেই ট্ৰাইবেল লোকসকলক বাদ দি বাকি কোনো তাত থাকিব নোৱাৰে আৰু তেওঁলোকক তাৰ পৰা 110% কি কৰা হ'ব উচ্ছেদ কৰা হ'ব সেইকাৰণে যিসকল জনজাতীয় লোক আছে জনজাতীয় লোকসকলেহে সেই ফৰেষ্ট এৰিয়াত তেওঁলোকে সেই সুৰক্ষাটো পাব বুজি পালে তেওঁলোকৰ কাৰণে আপুনি যদি ধৰি লওক আপোনাৰ হাতত মাটিৰ পট্টা আছে আপুনি ভাৰতীয় নাগৰিক হয় আপোনাৰ হাতত আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ভোটাৰ আইডি আছে পাছপোৰ্ট আছে এনি যিকোনো ডকুমেণ্ট নাথাকক কিয় আপুনি ভাৰতীয় হিচাপে প্ৰমাণ কৰিবৰ কাৰণে বা আপুনি ক'ৰবাৰ পৰা ধৰি লওক গৰাখহনীয়াত ভাগি আহি পেলাই মাটি বাৰী নাই কাৰণে আপুনি বনাঞ্চলত আহি বহিছিলেহি তাৰ কাৰণে আপুনি যদি চৰকাৰৰ ওচৰত মানে ৰিকুৱেষ্ট কৰে তথাপিতো আপুনি তাৰ পৰা ৰক্ষা নাপাব কাৰণ উচ্চ ন্যায়ালয়ত 400ৰো ওপৰত এপ্লিকেশ্যন কৰা গৈছিলে যিসকল উচ্চতিত হ'ব লগা লোক আছিলে সেই উচ্চতিত হ'ব লগা লোকসকলে 400ৰ ওপৰত উচ্চ ন্যায়ালয়ত কি কৰিছিলে আবেদন কৰিছিলে কিন্তু উচ্চ ন্যায়ালয়ে শেষত গোটেইসমূহ আবেদন কি কৰে কেনচেল কৰে উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিছে যে 30 দিনৰ ভিতৰত অহা 30 দিনৰ ভিতৰত যিসমূহ এনেধৰণে বেদখল কৰি আছে বেদখল কৰি থৈছে সেই বেদখল কৰি ৰখা লোকসকলক তাৰ পৰা আঁতৰাব লাগে এক্সেপ্ট যিসমূহ ফৰেষ্ট ৰাইট এক্টৰ অধীনত যিসকলে ভূমি অধিকাৰ লাভ কৰিব তেওঁলোকে তাত থাকিব পাৰিব কাৰণ যিসকল ট্ৰাইবেল লোক আছে জনজাতীয় লোক আছে তেওঁলোকৰ গোটেই কালচাৰটোৱে কি হয় তেওঁলোকে সেই জংঘলৰ লগত পাহাৰৰ লগত পৰ্বতৰ লগত নদীৰ লগত তেওঁলোকৰ সম্পৰ্ক তাতে তেওঁলোকে সেই বনাঞ্চলখনৰে ধৰি লওক খৰি চৰি লৈ তেওঁলোকে সংগ্ৰহ কৰি তাতে খানা বনায় বা সেই বনাঞ্চলখনৰ একদম আশে পাশে কোৰ এৰিয়াত যাবলৈ নোৱাৰে কিন্তু তাৰ আশে পাশে যিখিনি অঞ্চল থাকে তাৰ পৰা খাদ্য সংগ্ৰহ কৰে তেওঁলোকৰ ঔষধি গছ পাতবোৰ সংগ্ৰহ কৰি তেওঁলোকে খাই তেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে তাৰ কাৰণে এইটো চৰকাৰৰ এখন আইন হয় সেই আইনৰ অধীনত তেওঁলোকক সুৰক্ষা দিয়া হয় বাকীসকলে তাৰ অধীনত সুৰক্ষা নাপায় বুজি পালে কথাটো 400ৰ ওপৰত এপ্লিকেশ্যন কৰিছিলে 400ৰ ওপৰত এপ্লিকেশ্যন কেনচেল কৰিছে কেনচেল কৰাৰ পিছত আৰু চৰকাৰে বাৰে বাৰে কৈ আছে যে 5 লাখ বিঘা ভূমি নেক্সট টাৰ্গেট হৈছে 5 লাখ বিঘা ভূমি বা 5 লাখ হেক্টৰ ভূমি কি কৰা হ'ব উচ্ছেদ কৰা হ'ব আৰু তাৰ কাৰণে এতিয়া চৰকাৰে তীব্ৰ গতিত এই অলপ দিনৰ ভিতৰতে আপোনালোকে দেখিব পাব যিসমূহ তেনেকুৱা ধৰণৰ বেদখল কৰি ৰখা ভূমি হয় সেই বেদখল কৰি ৰখা ভূমিসমূহত এটা মানে ডাঙৰ উচ্ছেদ অভিযান হ'ব সেইকাৰণে সময় থাকোঁতে আপোনালোকে যদি জানে যে এই ভূমিখিনি চৰকাৰৰ হয় বা এইখিনি ফৰেষ্টৰ ভূমি হয় বা এইখিনি ভিজিৰ বা পিজিৰ ভূমি হয় তেতিয়াহ'লে অতি সোনকালে সেই ভূমিখিনি খালী কৰক নহ'লে চৰকাৰে নটিচ দি বেছি সময় নিদি গোটেই ঘৰ বাৰী ভাঙি আপোনালোকে এই বাৰিষাত বৰষুণত স্থিতি মানে অৱস্থা বেয়া হ'ব তাৰ কাৰণে নিজৰ সুৰক্ষাৰ বাবে কাৰণ সেইখিনি চৰকাৰৰ ভূমি হয় সেইখিনি তাত থকাৰ কোনো ৰাইটছ নাই ইয়াত মানৱ অধিকাৰ বা এনেকুৱা ধৰণৰ একো কথা নাই কাৰণ সেইটো আপুনি গৈ পেলাই যিসমূহ জীৱ জন্তু আছে জীৱ জন্তুসমূহৰ যিসমূহ ভূমি তেওঁলোকৰ কাৰণে সুৰক্ষিত কৰি ৰাখিছে তাত গৈ পেলাই আপুনি কি কৰি ৰাখিছে দখল কৰি ৰাখিছে তাৰ কাৰণে বা চৰকাৰে থৈ দিছে যে এই ভূমিখিনিত তেওঁলোকে কিবা এটা প্ৰকল্প বহাব বা তেওঁলোকৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কাম হ'ব আপুনি কি কৰিছে সেই ভূমিখিনিত গৈ পেলাই দখল কৰি ৰাখিছে তাৰ আপোনাৰ কোনো অধিকাৰ নাই তাত থকাৰ আপুনি তাত আগৰ পৰা ক'ৰবাত কাৰোবাক ঘোচ দি পেলাই মাটি পট্টা উলিয়াই লৈছিলে কাৰোবাক ঘোচ দি পেলাই দলিল উলিয়াই লৈছিলে কাৰোবাক ঘোচ দি কিবা ৰাজহ বিভাগৰ কিবা কাগজ ডকুমেণ্ট উলিয়াই লৈছিলে তাৰপিছত দেখাইছে যে চাওক মই এই মাটিখিনিত 20 বছৰ ধৰি ৰাজহ দি আছোঁ 50 বছৰ ধৰি ৰাজহ দি আছোঁ মোৰ এয়া মাটি পট্টা আছে মোৰ এয়া ভূমিৰ দলিল আছে এনেকুৱা ধৰণৰ কোনো ডকুমেণ্টছ ইয়াত কামত নাহিব আপোনালোকে এইটো কথা চিয়'ৰ হৈ লওক আৰু সেই ভূমিখিনি খালী কৰিবৰ কাৰণে সোনকালে চেষ্টা কৰক ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ ইম্পৰ্টেণ্ট যিসমূহ আপডেট হয় সেই আপডেটসমূহ আমি আপোনাক জনাই থাকিবৰ কাৰণে চেষ্টা কৰোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ